হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। অসমৰ আৰু এটা গুৰুত্বপূৰ্ণ বিভাগৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। বিভাগটো হৈছে মাটি সংৰক্ষণ বিভাগ, অৰ্থাৎ ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট। এই ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টত কিছুমান পদ খালী হৈ আছে। এই পদসমূহৰ কাৰণে বিভাগৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোৰ সবিশেষ আজি মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে অসমৰ বিভিন্ন বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো ছয়েল কনজাৰ্ভেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰিছে, অৰ্থাৎ মাটি সংৰক্ষণ বিভাগ, অসম চৰকাৰৰ। এইটো বিজ্ঞাপনটো 4 জুলাই তাৰিখে প্ৰকাশ কৰিছিল। ইয়াতে কিছুমান ছয়েল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পদ খালী হৈছে। এই পদসমূহ কি আৰু কিমানটা পদ আছে এইখিনি সকলোখিনি মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকে চাব পাৰিব পদটো হৈছে ছয়েল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আণ্ডাৰ ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট। টোটেল পদ আছে 16। আপোনালোকে এইটো দেখা পাইছে, টোটেল 16টা পদ আছে। এই পদসমূহ আপোনালোকৰ কেটেগৰী ৱাইজত বেলেগ বেলেগ আছে। আপোনালোকৰ কোন কেটেগৰীত কিমানটা পদ আছে মই এইকেইটা আপোনালোকক দেখাই দিছোঁ। অ'পেন কেটেগৰীত টোটেল পদ আছে 9টা। তাৰে RFW আছে 3টা। RFW মানে হৈছে ৰিজাৰ্ভ ফৰ ওমেন। ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 3টা পদ দিয়া হৈছে। আৰু ৰিজাৰ্ভ ফৰ OBCৰ কাৰণে আছে টোটেল এটা পদ। ইয়াত ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই। আৰু SCৰ কাৰণে আছে ইয়াতে 3টা পদ, তাৰে এটা ওমেনৰ কাৰণে আছে। আৰু ST প্লেনৰ আছে 2টা, তাৰে এটা ওমেনৰ কাৰণে। আৰু SC হিলছৰ কাৰণে আছে এটা পদ। আৰু টোটেল পদ হৈছে আমাৰ 16টা পদ, তাৰে 5টা পদ ওমেনৰ কাৰণে দিয়া হৈছে। আৰু ইয়াৰে PWBD কেণ্ডিডেটসকলৰ কাৰণেও আছে এটা পদ ৰিজাৰ্ভেশ্যন। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। গতিকে আপোনালোকে পদসমূহ কোন কেটেগৰীত কিমানটা পদ আছে এইখিনি কথা জানিলে। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা কিমান হ'ব। পদটোৰ কাৰণে দৰমহা আপোনালোকে চাব পাৰিব। স্কেল পে' হ'ব, প্লাছ গেট পে' প্লাছ আদাৰ এলাউঞ্চেছ, তিনিওটা পাব আপোনালোকে ইয়াতে। ইয়াতে পে' স্কেলটো আপোনালোকৰ 22,000 টকাৰ পৰা আৰম্ভ হ'ব, 97,000লৈকে হ'ব। আৰু গেট পে'টো আপোনালোকৰ ইয়াতে 9,700 হ'ব। পে' বেণ্ডটো আপোনালোকৰ 3 হ'ব। গতিকে আপোনালোকে এইখিনি কথা পে'মেণ্টৰ কথাখিনিও জানিব পাৰিলে। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আপোনালোকৰ কিমান প্ৰয়োজন হ'ব। ইয়াতে আপোনালোকে চাব পাৰিব শিক্ষাগত অৰ্হতা, এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। বেচেলৰ ডিগ্ৰী ইন ছায়েন্স, ছায়েন্সত আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব, অৰ্থাৎ আপোনালোকে BSc পাছ কৰিব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু আপোনালোকৰ BScত এইকেইটা ছাবজেক্ট থাকিব লাগিব। ছাবজেক্টকেইটা আপোনালোকে মনত ৰাখিব। ফিজিক্স লাগিব, কেমেষ্ট্ৰি, বুটানী, জিঅ'লজি, ফৰেষ্ট্ৰি বা এনভাইৰনমেণ্টেল ছায়েন্স। এইকেইটা ছাবজেক্টত যদি আপোনালোকৰ BSc আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। যদি এইকেইটাও নাই তেনেহ'লে আপোনালোকৰ আৰু এটা কোৱালিফিকেশ্যন আছে, এইটো যদি আছে তেতিয়াহ'লেও আপোনালোকে কৰিব পাৰিব। এইটো হৈছে বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰ যদি আপোনালোকৰ ডিগ্ৰী আছে তেতিয়াহ'লে পাৰিব। এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং যদি আছে তেতিয়াও কৰিব পাৰিব। বা চিভিল ইঞ্জিনিয়াৰিং যদি আছে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে এইকেইটা কথা জানিলে। ইয়াৰ কাৰণে আপোনালোকৰ যিটো এক্সামিনেশ্যন হ'ব, এক্সামিনেশ্যনটো কেনেকুৱা ধৰণে হ'ব এইখিনি কথা ইয়াতে উল্লেখ আছে। আপোনালোকক মই দেখাব বিচাৰিছোঁ। ইয়াতে এক্সামিনেশ্যনত আপোনালোকে চাওক 4খন পেপাৰ থাকিব। এই 4খন আপোনালোকৰ পেপাৰ থাকিব। পেপাৰ 1, পেপাৰ 2, পেপাৰ 3, পেপাৰ 4। পেপাৰ 1ত আপোনালোকৰ জেনেৰেল নলেজ থাকিব। জেনেৰেল নলেজত আপোনালোকৰ 2 ঘণ্টা সময়ত 100 মাৰ্কছৰ হ'ব। এইটো OMR বেছড হ'ব, মাল্টিপুল চইচ কুৱেশ্যন আহিব। নাম্বাৰ 1। নাম্বাৰ 2 আপোনালোকৰ জেনেৰেল ইংলিছ আহিব। জেনেৰেল ইংলিছত 3 ঘণ্টা সময় 100 মাৰ্কছ থাকিব। এইটো কনজাৰ্ভেশ্যন এছে হ'ব। এইটো এছে টাইপ আপোনালোকৰ হ'ব। এইটো ডাইৰেক্ট ৰিটেন দিব লাগিব।
ৰাইটিং এণ্ড গ্ৰামাৰৰ ওপৰত আপোনালোকৰ আহিব। এছে আহিব, পেছেজ, ৰাইটিং এণ্ড গ্ৰামাৰ, এইটো ইংলিছৰ ওপৰত। নাম্বাৰ 3ত আপোনালোকৰ আহিব অপশ্যনেল ছাবজেক্ট। আপোনালোকে এটা অপশ্যনেল ছাবজেক্ট ল'ব লাগিব। তাৰে 2 ঘণ্টা সময় হ'ব, মাৰ্ক থাকিব 200। ইয়াতো OMR বেছড হ'ব। এইটো OMR বেছডত আপোনালোকৰ হ'ব। এইটো স্পেচিয়েল ছাবজেক্ট আপোনালোকৰ যি লোৱা থাকে এইটো। আৰু ছেকেণ্ডটো আপোনালোকৰ তেনেকৈ অপশ্যনেল আপোনালোকৰ ছাবজেক্ট 2 থাকিব। ছাবজেক্ট 2টো ঠিক তেনেধৰণে আপোনালোকৰ 2 ঘণ্টা সময়ৰ কাৰণে 200 মাৰ্ক থাকিব। এইটো OMR বেছড হ'ব। এইটো আপোনালোকৰ মেইন এক্সামটো আপোনালোকৰ হ'ব। ইয়াৰ পিছত আপোনালোকৰ ইয়াতে দিয়া আছে যে অপশ্যনেল ছাবজেক্ট আপোনালোকে কি ল'ব পাৰিব। অপশ্যনেল ছাবজেক্টটো কেইটা আপোনালোকে ইয়াতে উল্লেখ কৰা আছে। অপশ্যনেল ছাবজেক্ট আপোনালোকৰ এগ্ৰিকালচাৰ বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বা হৰ্টিকালচাৰ হ'ব পাৰে, বা বুটেনি, কেমেষ্ট্ৰি, ফিজিক্স, জিঅ'লজি, ফৰেষ্ট্ৰি, এনভাইৰনমেণ্টেল চায়েন্স আৰু চিভিল ইঞ্জিনিয়াৰিং। এইকেইটা আপোনালোকৰ ছাবজেক্টত আপোনালোকে অপশ্যনেল ছাবজেক্ট 2টা ল'ব লাগিব। 2টা অপশ্যনেল ছাবজেক্ট আপোনালোকে ইয়াৰ পৰা বাছি ল'ব লাগিব। এইকেইটা আহিলে ঠিক তেনেধৰণে আপোনালোকে যদি ইয়াতে ফিজিকেল ফিটনেছটো চায়, ফিজিকেল ফিটনেছ আপোনালোকক কিমান বিচৰা হৈছে এইটো কথাও ইয়াতে উল্লেখ আছে। এইটো আপোনালোকে চাই ল'ব পাৰিব। মেলৰ কাৰণে হাইটটো 155 চেণ্টিমিটাৰ আৰু যিটো বডিটো আপোনালোকৰ 84, আৰু যদি ফুলাই দিলে আপোনাৰ 5.5 আপোনালোকৰ বাঢ়িব লাগিব। আৰু ফিমেলৰ ক্ষেত্ৰত 145 চেণ্টিমিটাৰ আৰু বডিটো আপোনালোকৰ 79ৰ পৰা 5 আৰু বঢ়াই দিলে হ'ব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু আপোনালোকৰ ইয়াতে এজৰ কথা আছে। এজটো আপোনালোকে চাব পাৰিব, 21ৰ পৰা 38 বছৰ দিয়া হৈছে। আৰু এই বয়সটো আপোনালোকৰ 1/1/2025লৈকেহে ধৰা হ'ব। 1/1/2025। আৰু ইয়াতে বয়সৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। যিসকল SC আৰু ST তেওঁলোকে 5 বছৰ পাব। যিসকল OBC তেওঁলোকে 3 বছৰ পাব। এক্স ছাৰ্ভিচমেনসকলে 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট তেওঁলোকে 10 বছৰ পাব, SC ST OBC সকলে। আৰু যিসকল আনৰিজাৰ্ভ আছে তেওঁলোকেও এই 10 বছৰে ৰিলেক্সেশ্যন পাব। অৰ্থাৎ তেওঁলোকে 38 আছে, 48 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এইটো বয়সৰ কথাটো আছে। ইয়াত আপোনালোকে আবেদন কেনেকৈ কৰিব। আবেদন কৰিবলৈ হ'লে অনলাইন আবেদন কৰিব লাগিব। যিহেতু বিজ্ঞাপনটো আপোনালোকৰ APSC ফালৰ পৰা প্ৰকাশ কৰিছে, গতিকে APSC অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদন আপোনালোকে কিমান তাৰিখৰ পৰা কৰিব, তাৰিখকেইটা আপোনালোকে মেইন ইম্পৰ্টেণ্ট তাৰিখকেইটা আপোনালোকে জানি ল'ব লাগিব। ইয়াৰ অনলাইন আবেদনটো আপোনালোকৰ 9 জুলাইৰ পৰা আৰম্ভ হ'ব। 9 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু 8 জুলাইলৈকে ইয়াৰ আবেদন চলিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে 11 জুলাইৰ পৰা যিহেতু ষ্টাৰ্টিং আৰম্ভ হ'ব, আগষ্টত শেষ হ'ব, গতিকে আপোনালোকে 11 আগষ্টৰ ভিতৰত আপোনালোকে পে'মেণ্টটো ক্লিয়াৰ কৰিব লাগিব। আৰু পে'মেণ্টটো আপোনালোকে কিমান কৰিব লাগিব এইটো কথা ইয়াতে উল্লেখ আছে। যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ কাৰণে 297.20, আৰু OBC আৰু MOBC সকলৰ কাৰণে 197.20, আৰু যিসকল বাকী কেণ্ডিডেট আছে SC ST BPL আৰু PWBD কেণ্ডিডেট আছে তেওঁলোকে 47.20 ৰুপিজ এইটো অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকক সকলোখিনি মই ইয়াৰ বিষয়ে জনালোৱেই। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। যিমানখিনি তথ্য মোৰ হাতত আছে সকলোখিনি তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে বিজ্ঞাপনটো অফিচিয়েল ৱেবছাইটত আপোনালোকে পাই যাব। অফিচিয়েল ৱেবছাইটটো আপোনালোকে ইয়াতে দেখিছে। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব। বিজ্ঞাপন ডাউনলোড কৰি ল'বলৈ পাৰিব আৰু অনলাইন আবেদনো আপোনালোকে তাৰ পৰা কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।